এগৰাকী প্ৰশাসনিক বিষয়া, নাম প্ৰিয়ংকা গগৈ। চাকৰিৰ কৰ্মব্যস্ততাৰ মাজত প্ৰিয়ংকা গগৈয়ে লিখি উলিয়াইছে মিৰাণ্ডা ৰৈ আছো গৈ থাকিম। প্ৰেমৰ চিৰন্তন প্ৰবাহৰ প্ৰতি থকা গভীৰ আস্থা আৰু বিশ্বাসৰ সংমিশ্ৰণ ঘটাই ব্যতিক্ৰমী ভংগী গ্ৰহণ কৰি প্ৰিয়ংকা গগৈয়ে লিখি উলিয়াইছে এই গ্ৰন্থখনি। আচলতে এই কিতাপখন মই ইমান বা কবি হ'ম বুলি বা লেখক হ'ম বুলি লিখা কবিতা নহয়। আচলতে মই এই কিতাপখন প্ৰকাশৰ আগলৈকে বহুত এজন স্বাৰ্থপৰ বুলিয়ে ক'ব লাগিব লেখিকা আছিলোঁ। মই সদায় নিজৰ কথা ভাবি বা নিজে যি মোৰ অভিজ্ঞতা হৈছে সেই ওপৰতে লিখোঁ। কিন্তু মই ভাবিছোঁ যিহেতু প্ৰথমখন কিতাপ মোৰ উন্মোচন হ'ল, ইয়াৰ পাছত মই মোৰ কবিতাক আৰু অলপ বহল পৰিসৰত চাবলৈ চেষ্টা কৰিম। অকল নিজৰ কথা বুলিয়েই নহয়, পৃথিৱীৰ প্ৰেমত পৰি, আচলতে এইখন কবিতা মোৰ নিজৰ প্ৰেমত পৰি লিখা কবিতা। কিন্তু এতিয়া মই আশা কৰিম যাতে মই পৃথিৱীৰ প্ৰেমত পৰি, মানুহৰ প্ৰেমত পৰিও কবিতা লিখিম। আৰু ছাৰে কোৱা নিচিনাকৈ মই এজন জ্ঞান, অধ্যয়ন আৰু অভিজ্ঞতাৰে পুষ্ট এজন লেখিকা হ'বলৈ চেষ্টা কৰিম। এনেকুৱা নহয় যে কিতাপ উলিয়াব লাগে কাৰণে লিখিছোঁ, এনেকুৱা নহয়। অধ্যয়ন আৰু জ্ঞান এই দুটা মূল বস্তু এজন লেখকৰ। আৰু সেইকাৰণে মোৰ ইমান দিন আচলতে মই কবিতা আগৰ পৰাই লিখিছিলোঁ, কিন্তু প্ৰথমখন কবিতা পুথি ওলাওঁতে দেৰি হ'ল, কাৰণ মোৰ সদায় ভয় লাগে। মানে মোৰ এটা চিন্তা যে লেখক হ'বলৈ হ'লে অধ্যয়ন আৰু জ্ঞান লাগিব, কিন্তু মোৰ লাগিছিল ক'ৰবাত নহয় ক'ৰবাত সেইটো মোৰ কম আছে। কিন্তু এতিয়া যিহেতু প্ৰথমখন প্ৰকাশ হ'ল, এতিয়া মই আশা কৰিম যাতে মোৰ কলমে সমাজলৈ বা মানৱ জীৱনলৈ কিবা এটা অৰিহণা যোগাব পাৰে ভৱিষ্যতে। ধন্যবাদ। সৃষ্টি প্ৰকাশত প্ৰকাশিত কৰা এই গ্ৰন্থখনি দেওবাৰে বেলতলাৰ সমাজ কল্যাণ বিভাগৰ অমল প্ৰভা ভৱনৰ সভাকক্ষত স্বৰ্ণশাখা বেলতলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে অসমৰ প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক নন্দ সিং বৰকলাই। অতি মননশীল আৰু পৰিশীলিত অসমীয়া শব্দ সম্ভাৰেৰে চিত্ৰকল্প, প্ৰতীকধৰ্মিতা, যুক্তি আৰু প্ৰকৃতি আৰু মানৱ প্ৰেম, ব্যক্তিগত প্ৰেম, এই সকলোক লৈ প্ৰিয়ংকা গগৈ তেওঁ মায়ঙৰ ৰাজহ চক্ৰ বিষয়া, আৰু এই গ্ৰন্থখন প্ৰকাশ কৰিছে মৰিগাঁৱৰ সম্ভ্ৰান্ত প্ৰকাশন সৃষ্টি প্ৰকাশনে, অজিত ৰায়ৰ প্ৰকাশনটোৱে। মই ভাবোঁ যে যোৱা 4-5টা বছৰত মই যিমানবোৰ কবিতা কিতাপ উন্মোচন কৰিছোঁ, তাৰ প্ৰথম 10খন কিতাপৰ ভিতৰত প্ৰিয়ংকা গগৈ মিৰাণ্ডা ৰৈ আছোঁ গৈ থাকিম এই গ্ৰন্থখন সন্নিৱিষ্ট হ'ব। গ্ৰন্থখনত ব্যৱহৃত চিত্ৰকল্প, প্ৰতীকধৰ্মিতা আৰু শব্দ সংযোজন অতি সাধাৰণ কিন্তু অসাধাৰণ অৰ্থ প্ৰকাশ কৰিছে। মই প্ৰিয়ংকা তেনেই নতুন লেখিকা, তেওঁৰ এখন প্ৰথম কিতাপ। মই শুভেচ্ছা জনাইছোঁ আৰু আশীৰ্বাদো কৰিছোঁ যাতে অসমীয়া সাহিত্য পথাৰখনত তেওঁৰ নামটো চিৰযুগমীয়া হয়, আৰু সেই চিৰযুগমীয়া হোৱা কলমৰ যিটো তেওঁৰ কাব্যিকতা, সেই কাব্যিকতাটো তেওঁ কৰ্ষণ কৰিব, অধ্যয়ন কৰিব, চেতনা চিন্তা তাত সোমাব, মনৰ অনুভূতি প্ৰকাশ কৰিব, আৰু অসমীয়া নতুন নতুন শব্দ সৃষ্টিৰ দ্বাৰা তেওঁ আমাৰ কবিতাক আৰু চহকী কৰক, তাকেই মই কামনা কৰিছোঁ। ইতিবাচক মনোভাৱেৰে ৰচনা কৰা মিৰাণ্ডা ৰৈ আছো গৈ থাকিম নামৰ পুথিখন পঢ়ুৱে সমাজে আদৰি ল'ব বুলি খুবেই আশাবাদী প্ৰশাসনিক বিষয়া প্ৰিয়ংকা গগৈ।